নমস্কাৰ বন্ধু, ওম নম শিৱায়। দেৱাদিদেৱ মহাদেৱৰ মানে শিৱৰাত্ৰি আজি, আৰু সেই শিৱৰাত্ৰিৰ উপলক্ষে আমি আছোঁ মানে এইফালে সুজন্যা হয়, এয়া সুজন্যা, এয়া লাৱণ্যা, এইফালে ৰাধা আছে। আমি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ শিৱৰাত্ৰিৰ পৰিৱেশ দেখুৱাবলৈ আহিছোঁ। আজি মহাশিৱৰাত্ৰি আৰু শিৱসাগৰৰ শিৱদৌলত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা। আজি দ্বিতীয় দিন, মানে 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে অনুষ্ঠিত হৈছে। আৰু আপোনালোকক আদৰণি জনাইছোঁ আজিৰ লাইভটোলৈ। আজি এই মহাশিৱৰাত্ৰিৰ দ্বিতীয় দিন। আজি যিহেতু শিৱৰাত্ৰিৰ শিৱ পূজাৰ তিথি, আজি দিনৰ পৰা কালিলৈকে আছে। প্ৰকৃত সময়টো সন্ধ্যা 5 বজাৰ পৰা কালিলৈকে 5 বজালৈকে আছে বুলি গম পাইছোঁ। কিন্তু আজিয়েই পুৱা ভাগৰে পৰা এই শিৱদৌলত শিৱ বাবাক পূজা অৰ্চনা কৰিবৰ কাৰণে বহু ভক্ত আহিছে। আৰু এয়া চাওক, ইয়াৰ 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰিৰ মেলা। কিমান দোকান আছে, শ দোকান চাৰিওকাষে আছে। এই শিৱদৌলৰ চাৰিওকাষে আছে মেলা, বিভিন্ন প্ৰকাৰৰ দোকান আছে। কি সামগ্ৰী নাই চাওক, এইফালেও আছে এইফালেও আছে। কিন্তু আচল কথাটো হৈছে কি, আমি শিৱদৌললৈ সোমাই যাম, একদম সন্মুখ গেটৰ পৰা আপোনালোকক দেখুৱাম মহাশিৱৰাত্ৰিৰ পৰিৱেশ, ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ দেখুৱাম। বহু ভক্তপ্ৰাণ ৰাইজ বাৰে পৰা আহিছে। আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। টাৱাৰ এইফালে আছে। নমস্কাৰ, ভালে আছে? এয়া কিমান টকীয়া আপোনালোকৰ এইবোৰ? 500। আৰু এয়া 50 ৰুপিজ। বহুত কম মূল্যতে ইয়াত আছে, সামগ্ৰীসমূহ আছে, মানে কাপোৰৰ পৰা আদি কৰি। আমি মন্দিৰৰ পৰা আহি লওঁ, তাৰপিছত চাম। আমি মন্দিৰৰ পৰা আহি লওঁ, শিৱ বাবাৰ ওচৰৰ পৰা আহি লওঁ। আৰু আচল কথাটো হৈছে আপোনালোকক এই শিৱদৌলৰ পৰিৱেশ দেখুৱাম বুলি কথা দিছিলোঁ। আৰু সকলোলৈকে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অজস্ৰ ভক্ত পুৱাৰে পৰা আহি আছে। আমি শিৱদৌললৈ লৈ যাম মানে, আৰু অকণমান দূৰ গ'লে আমি যি মূল প্ৰৱেশ তোৰণ আছে, প্ৰৱেশ গেট আছে, সেই প্ৰৱেশ গেট পামগৈ। সকলোকে ধন্যবাদ জনাইছোঁ দেই, যিসকলে চাবলৈ আৰম্ভ কৰিছে। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। কৃষ্ণ ঘোষ ককাইদেৱে চাবলৈ আৰম্ভ কৰিছে। ভাস্কৰ জ্যোতি ৰাজখোৱাই চাবলৈ আৰম্ভ কৰিছে। ভাস্কৰ জ্যোতি ৰাজখোৱাৰ মনৰ বাঞ্ছা পূৰ্ণ হওক। শিৱ বাবাই যাতে মনৰ বাঞ্ছা পূৰ্ণ কৰে। ভাস্কৰ জ্যোতি ৰাজখোৱাই আজি এটা ভাল কামৰ কাৰণে ধেমাজি পাইছেগৈ। গতিকে আজি পবিত্ৰ দিনটোতে, এই মহাশিৱৰাত্ৰিৰ দিনটোতে ভাস্কৰ নিজৰ এটা মানে পৰিকল্পনা কৰি গৈছে আৰু জীৱন সংগী বিচাৰি। গতিকে সেয়া চাওক, কিমান দীঘলীয়া লাইন। এয়া দৌলমুখ চাৰিআলিৰ, সেয়া দৌললৈ সোমাই যোৱাৰ পথতে আমি আছোঁ। দেখুৱাইছোঁ শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এয়া শিৱৰাত্ৰি পূজা আৰু মহামেলা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে। ভক্তসকল এনেধৰণে গৈছে। আমি কোনফালে সোমাব লাগিব জানো? পুৰুষ মহিলা বেলেগ বেলেগ নেকি? এইফালে পাৰি নে নোৱাৰি? পাৰি। আহা লাইনত আহা। আমি লাইন পাতিছোঁ। চাকি বাৰু এতিয়া নালাগে, ঠিক আছে, থেংক ইউ। আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। ইয়াতে আপোনালোকে চাকি, ধূপ ধূনা, শিৱ বাবাৰ পূজা অৰ্চনাৰ বাবে ফুল, তেতেলী সকলো ইয়াতে পাই যায়। আমি শাৰী পাতিছোঁ। আমি ভিতৰলৈ মানে মহাদেৱৰ চৰণলৈ আপোনালোককো লৈ যাম। চাওক, অসমৰ ঐতিহাসিক এই স্থান শিৱসাগৰ আৰু শিৱদৌলৰ যি পূজা, শিৱৰাত্ৰিৰ পূজা, এয়া বহু বছৰ পুৰণি, শ বছৰ পুৰণি। আমি এই পবিত্ৰ মন্দিৰ ভাগলৈ লৈ যাম। আহা, কেলে নোৱাৰিবা? আহি পাৰিবা। হা,
নেভাগৰে এইকণহে আছে ইমান কষ্ট কৰিব লাগিব তেতিয়াহে শিৱ বাবা খাবা ব'লক আমি এইখিনিতে লাইনটো আছোঁ দেই এখন অঁ আমি এফালৰ পৰা সোমাই আছোঁ আহক আমি ৰওঁতে এইফালে ৰৈ দিছে ঠিক আছে আমি লাইনত আৰম্ভ কৰিছোঁ মানে লাইন পাতি শাৰী পাতি সোমাব লাগিব ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই যাম লাইনত গৈ আছোঁ চ' কেনেধৰণে শাৰী পাতি এই মূল গেটেদি সোমাব লাগিব মানে আজিয়ে বহুত ভক্ত চক কিমান আছে মানে পুৱা ভাগৰ পৰা ইয়াত শাৰী পাতিছেহি আৰু অৱশ্যে আমি এতিয়া আহি যিমান দেখিছোঁ তাতকৈ পুৱা ভাগৰ পৰা বহু আহিছে আৰু সেইসকলে সহায় কৰি দিছে ভাল ন ভাল 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 আজি অকণমান ভিতৰলৈ আপোনালোকক লৈ যাম চাওক কেনেকৈ ভলণ্টিয়াৰ্ছ দিছে স্বেচ্ছাসেৱক দিছে হেপী শিৱৰাত্ৰি দেই ভণ্টি আহক এইফালেও আছে হাই ভাল ন আজি এয়া পৰিৱেশটো দেখুৱাইছে এই ওম নম শিৱায় হেপী শিৱৰাত্ৰি আমি চাওক এয়া দেৱাদিদেৱ মহাদেৱৰ চৰণলৈ আহিছোঁ আৰু আপোনালোকে য'তে আছে তাৰ পৰাই সেৱা জনাব মহাদেৱক এইখিপা দেখুৱাইছোঁ অকণ দেৰি ৰৈ পেলাই দেখুৱাই দিছোঁ চাওক এয়া শিৱদৌলৰ ভিতৰলৈ আমি সোমাই যাম 14 ফেব্ৰুৱাৰী এয়া ইয়াত দিছে মানে 14 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব ওম নম শিৱায় চাওক এয়া শিৱদৌলৰ পৰা আমি দেখুৱাইছোঁ সোণৰ কলচী সেয়া ওপৰত আছে যিসকলে চাই আছে লাইভটো শ্বেয়াৰ কৰি দিব আৰু ওম নম শিৱায় আপোনালোকে লিখিব আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ মংগল কামনা কৰি মহাদেৱৰ চৰণত আমি আশীৰ্বাদ লৈছোঁ আমাৰো মংগল হওক আৰু মোৰ যিমান FBৰ ফলোৱাৰ্ছ শুভাকাংক্ষী ইউটিউবৰ ফলোৱাৰ্ছ শুভাকাংক্ষী আছে সকলোৰে যাতে মনোবাঞ্ছা পূৰ্ণ হয় তাৰে আমি কামনা কৰিছোঁ এই দুখৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক চাওক কিমান ভক্ত আহিছে পুৱাৰে পৰা আহিয়ে আছে যিহেতু দাদা কমিটিৰ মানুহ কিজান আপুনি কমিটিৰ নেকি নহয় ন এইফালে চাওক কিমান ভক্তপ্ৰাণ ৰাইজ আছে আৰু স্বেচ্ছাসেৱকৰ এইফালে ব্যৱস্থা কৰিছে মানে স্বেচ্ছাসেৱকসকলে ইয়াতে সেৱা আগবঢ়াইছে দুৰ্যোগ ব্যৱস্থাপনা আছে চিকিৎসা সেৱা আছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ আছে সংবাদ সেৱীৰ কক্ষও সেইফালে আছে আমাৰ ভৈৰৱ ককাইদেউক পাওঁ যদি সেইফালে অকণমান লৈ যাম গতিকে আমি ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ আমাৰ সেই সুজন্যা আৰু ভাৱন্যা কোনোবা ফালে গুচিয়ে গ'ল দেখিলেনে ওম নম শিৱায় আপোনালোকেও ওম নম শিৱায় লিখিব এয়া মন্দিৰ ভাগৰ একেবাৰে ভিতৰ ভাগলৈ আমি যিহেতু যাব নোৱাৰিম বহুত ভিৰ আছে পুৱাৰে পৰা সগণন ভক্তই মহাদেৱৰ চৰণত আহিছে মহাদেৱৰ আশীষ বিচাৰি আহিছে এয়া চাওক কিমান শাৰী ৰাইজ ভক্ত ইয়াত আছে আমি পৰিৱেশটো অলপকৈ দেখুৱাইছোঁ আমাৰ ভৈৰৱ ককাইদেউ আছে নেকি অকণমান চাই লওঁ বুলি ভাবিছোঁ সংবাদ সেৱী কক্ষত ৰ'ব এতিয়া আমাৰ পল্টন কোনফালে গুচি গৈছে চাই থকাসকলৰ নামবোৰ মই ক'ব পৰা নাই পাছত আমি চাম পোহৰৰ কাৰণে আমি ধৰিব পৰা নাই যিসকলে চাই আছে ধন্যবাদ জনাইছোঁ শিৱদৌলৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ নিয়ন্ত্ৰণ কক্ষ এইফালেও আছে এইফালে আৰু অকণমান আমি এইফালে আপোনালোকক লৈ আহিছোঁ ৰ'ব এইফালৰ পৰা দৌলৰ ভিউটো আমি আপোনালোকক দেখুৱাইছোঁ চাকি বন্তি জ্বলাবৰ কাৰণে এনেধৰণে শাৰী পাতিছে দৌলৰ ভিতৰলৈ যাবলৈ আৰু অস্থায়ীভাৱে এইফালেও আছে চাকি জ্বলোৱা ঘৰ এই চাকি জ্বলোৱা ঘৰলৈ আমি আপোনালোকক অকণমানকৈ লৈ গৈছোঁ ৰ'ব এয়া চাওক কিমান ভক্ত এইফালে দৌলৰ ভিতৰত চাকি জ্বলোৱাৰ পৰিৱেশ আছে আৰু অকণমান এইফাললৈ আমি আপোনালোকক লৈ যাম ৰ'ব ইয়াত কিমান ভক্তই চাকি জ্বলাইছে একেলগে চাওক এয়া শাৰী পাতি এয়া চাওক ইমান ভক্তই ইয়াত একেলগে চাকি জ্বলাইছে হাজাৰ শিৱ ভক্তই আজি এই মহাশিৱৰাত্ৰিৰ দিনটোত শিৱসাগৰৰ শিৱদৌলত চাকি বন্তি জ্বলাবলৈ আহিছে আমি পোনপটীয়াকৈ পৰিৱেশটো জনাইছোঁ আৰু এনেধৰণে সুন্দৰ ব্যৱস্থাপনা কৰিছে দৌল উন্নয়ন যি পৰিষদ আছে দৌল উন্নয়ন কমিটিয়ে সুন্দৰ ব্যৱস্থাপনা কৰিছে
ধূপৰ যি বাহসমূহ আছে পেকেটসমূহ বাহিৰতে পেলাই যাবলৈ তেওঁলোকে অনুৰোধ জনাইছে আৰু আমি ভিতৰৰ পৰিৱেশ অকণমানকৈ দেখুৱাইছোঁ। দৌল উন্নয়নৰ বিষয়ববীয়াসকল আছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি। দাদা কেনেধৰণৰ দাদা কি ক'ব, যিহেতু 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে অনুষ্ঠিত কৰিছে মহাশ্ৰী শিৱৰাত্ৰি, কি ক'ব ভক্তপ্ৰাণ ৰাইজক? আমি সমূহ ভক্তপ্ৰাণ ৰাইজক শিৱসাগৰ শিৱদৌল প্ৰাংগণলৈ স্বাগতম জনাইছোঁ। ভকতৰ উৎসাহ আমি আগতকৈ বেছিকৈ পাইছোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভকতসকলে কোনো অসুবিধা নোপোৱাকৈ মহাদেৱক দৰ্শন কৰিবৰ বাবে, পানী ঢালিবৰ বাবে সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰোঁ। নিশ্চয়কৈ এনেধৰণে ইয়াত অস্থায়ীভাৱে চাকি বন্তি জ্বলাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এয়া শিৱদৌল চক। মাই গড, আমিও সেৱা জনাইছোঁ। হৰ হৰ মহাদেৱ বুলি লিখিছে প্ৰতাপ কুমাৰ দেৱে। বিক্ৰম কাটোৱালেও চাই আছে। বিনোদ শইকীয়াই চাবলৈ আৰম্ভ কৰিছে। ভাস্কৰজ্যোতি ৰাজখোৱাৰ কথা ক'লোৱেই, ইয়াত বহুজনে চাইছে। হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিছে। এয়া চাওক, দূৰ দূৰণিৰ কিমান ভক্ত পুৱাৰে পৰা শিৱ বাবাৰ চৰণলৈ আহি আশীষ বিচাৰিছে। আমি পোনপটীয়াকৈ শিৱদৌলৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ। তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ প্ৰতিটো শিৱ মন্দিৰতে আজি শিৱ বাবাৰ আৰাধনা আৰম্ভ হৈছে আৰু সমান্তৰালকৈ শিৱসাগৰৰ এই শিৱদৌলত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি। আৰু এই শিৱৰাত্ৰিৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। এইফালে এনেধৰণে শাৰী পাতিছে, চব দীঘলীয়াকৈ শাৰী পাতিছে। আমি অলপ অলপকৈ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ ভিতৰৰ পৰিৱেশটো অকণমানকৈ দেখুৱাইছোঁ, কেনেধৰণে শাৰী পাতিব লাগিব। এয়া শাৰী পাতি এনেধৰণে ভিতৰলৈ যাব লাগিব। আমি দূৰৰ পৰা অকণমানকৈ ইয়াত দেখুৱাই দিছোঁ জুম কৰি পেলাই। আৰু বাহিৰত এনেধৰণে শাৰী পাতি আছে। এতিয়া কিমান ৰাতিপুৱাই ইয়াত শাৰী পাতি এই স্থান পাইছেহি। এয়া আপোনালোকে এয়া হাতত মহাদেৱৰ কাৰণে পানী লৈ এনেকৈ শাৰী পাতিছে। মহাদেৱৰ চৰণলৈ যাব। আৰু এইফালে চব ভিতৰত ইমান ভক্ত এনেকৈ পুৱাৰে পৰা শাৰী পাতিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, অসমৰ বাহিৰৰ পৰাও আহিছে, বিদেশী পৰ্যটকো আহিছে। আমি পৰিৱেশটো এইফালে অলপকৈ লৈ আহিছোঁ, ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক, এইয়া গতিকে অলপ অলপকৈ আপোনালোকক একদম থুলমূলকৈ মানে কম সময়ৰ ভিতৰতে মহাশিৱৰাত্ৰিৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। যিসকলে চাই আছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ওম নমঃ শিৱায় লিখিব। বহুলোকে চাইছে, লাইভটো আজি শ্বেয়াৰ কৰি দিয়ক। আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি বুলি আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিয়ক আৰু ওম নমঃ শিৱায় লিখক। আৰু সকলোৰে যাতে মনৰ বাঞ্ছা পূৰ্ণ হয় তাৰ কাৰণেও আমি কামনা কৰিছোঁ। শিৱসাগৰৰ এয়া শিৱদৌলৰ পৰিৱেশটো অলপ অলপকৈ আপোনালোকক দেখুৱাই আছোঁ। অগণন ভক্ত মানে পুৱাৰে পৰা। এতিয়া সময় কিমান হৈছে মানে, এতিয়া যিসকলে শাৰী পাতিছে, শাৰী পাতি মানে মন্দিৰৰ চমু চাপিছে, সেইসকল একদম পুৱা কাহিলী পুৱাতে আহিছে। গতিকে বহু লোক আহিছে, এইফালে আহিছে। আমি অলপ অলপকৈ ইয়াৰ পৰা দেখুৱাই দিছোঁ। আৰু লগতে মই এহেঁতকো চাই আছোঁ, মানে কোনফালে গ'ল। ৰ'ব সন্মুখ ভাগৰ পৰা দেখুৱাওঁ আপোনালোকে চাওক। সেই দুখৰ পৰা ধুনীয়াকৈ এয়া শিৱদৌল ভাগ আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক কিমান এটা সুন্দৰ পৰিৱেশৰ মাজলৈ লৈ আহিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। গতিকে আহি আছে। এয়া নৱহেঁতি ক'ৰ পৰা আহিছে? নৱ ক'ৰ পৰা আহিছে? ইয়াৰে ন? ইয়াৰে। এনেধৰণে বহু লোক আহিছে পুৱাৰে পৰা ইয়াত শিৱ বাবাৰ চৰণলৈ আহিছে, আশীষ বিচাৰিছে। আমিও আপোনালোকক দেখুৱাইছোঁ মহাশিৱৰাত্ৰিৰ পৰিৱেশ। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি শিৱসাগৰৰ এয়া শিৱদৌলৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ। ওম নমঃ শিৱায়
সকলোকে মই নামবোৰ চাব পৰা নাই ৰ'দৰ পোহৰৰ কাৰণে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ দেই লাইভটো শ্বেয়াৰ কৰি দিব যিসকলে শ্বেয়াৰ কৰিছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ মই ফেচবুকত আছে আৰু ইউটিউবতো আছে ফেচবুকত ৰুমান বৰুৱা বুলি আছে বৰুৱা চাব দেই ঠিক আছে আমি এয়া পৰিৱেশটো অকণমানকৈ পৰিৱেশটো আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ যিসকলে চাই আছে ৰ'ব মোৰ ফোন এটা আহিছে ধৰি লওক আৰু বেছি দীঘলীয়া নকৰোঁ সুস্মিতা দেৱে চাইছে দীঘৰাজ শৰ্মা হেপী শিৱৰাত্ৰি ৰীমা কলিতা বাইদেৱে চাইছে স্মৃতিৰেখা নেওগকো আমি ধন্যবাদ জনাইছোঁ শিৱ পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ শান্তনু চাহানীয়ে চাবলৈ আৰম্ভ কৰিছে আৰু কিছু লোকৰ নামবোৰ থাকি গৈছে বিনোদ শইকীয়াই চাইছে কৃষ্ণ ঘোষ ককাইদেউৰ কথা ক'লোঁ আৰু দীঘৰাজৰ কথা ক'লোৱেই চাওক এয়া আজিৰে পৰা আৰম্ভ মানে 14 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয় দিন আৰু 18 তাৰিখলৈকে এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা হৈ থাকিব গতিকে বিতুপন মাঝিয়ে চাবলৈ আৰম্ভ কৰিছে বিতুপন কি খবৰ মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পুৱা ভাগৰ পৰাই বহু ভক্তই এই শিৱদৌললৈ আহি দেৱাদিদেৱ শিৱ বাবাক পূজা অৰ্চনা কৰিছে বহু লোকে অৱশ্যে লাইন পাতি মানে শিৱ বাবাৰ চৰণলৈ যাবৰ কাৰণে হেৰি হৈছে সাজু হৈ আছে আমি দীঘলীয়া নকৰোঁ আৰু অকণমান বাহিৰলৈ আপোনালোকক লৈ যাম বুলি ভাবিছোঁ আৰু আমি সোমোৱা গেট এইফালে সোমোৱা গেট আৰু এইফালে ওলোৱা গেট আমি অকণমান বাহিৰলৈ আপোনালোকক এনেধৰণে লাইভতে লৈ যাম এনেকৈ পুনৰ আমি শাৰী পাতি ওলাই যাব লাগিব দাদা কোন জেগাৰ পৰা আহিছিলে ওম নম শিৱায় আমি লাইন পাতি আমি পুনৰ বাহিৰলৈ ওলাই গৈছোঁ এইফালে ওলাই গৈছে আৰু এইফালে পুনৰ আহি আছে অসমৰ বুলিয়ে নহয় অসমৰ বাহিৰৰো বহু ভক্ত এই দিনটোত আহে শিৱদৌললৈ শিৱ বাবাৰ চৰণলৈ আহে আৰু ইতিমধ্যে পুৱাৰে পৰা অগণন ভক্তই এই শিৱদৌলৰ শিৱ বাবাৰ চৰণলৈ আহিছে আৰু চৌদিশে একদম বৃহৎ মেলা মানে কিমান ডাঙৰ মেলা আৰু কৈ দিব নোৱাৰি ভালে আছে আমি অলপকৈ পৰিৱেশ দেখুৱাইছোঁ এয়া আমি এতিয়া ওলাই গৈছোঁ আপুনি এটা লৈ দিব কি তই যাব লাগিছিলে ওলাব ৰাস্তা তেওঁৰ ওচৰত মানে বহীখন আছিলে মই নাম্বাৰটো চাবলৈ লৈছিলোঁ সেইটোতে যি ল'লে বাৰু আমি বাহিৰ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশ অকণমানকৈ দেখুৱাইছোঁ এইফালে ৰ'ব আমাৰ সুজন্যাহাতী ওলাই আহিলে আগতীয়াকৈ কিমান মেলা চাওক এইফালে কিমান মাই গড গতিকে এই মুহূৰ্তত আমি লাইভৰ পৰা বিদায়ে লৈ ল'ম যিহেতু আমাৰ লগত সুজন্যা ভাৱন্যা সকলো আহিছে কাৰণে সিহঁতৰ লগত অকণমান সময় দিওঁ গতিকে প্ৰতিগৰাকীলৈকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰি লাইভৰ পৰা মই বিদায় লৈছোঁ আৰু এই দুখৰ পৰাও এবাৰ আমি এয়া দৌলভাগ দেখুৱাই মোৰ ভিডিঅ'টো সামৰণি মাৰি দিছোঁ।